সমাগত অলিম্পিক বৰ্ণাঢ্য কাৰ্যসূচীৰে 2021 23 জুলাইৰ পৰা 8 আগষ্টলৈ জাপানত অনুষ্ঠিত হ'ব অলিম্পিক। পিছে আউল লাগিছে আয়োজক কমিটিৰ অংকত। জাপানৰ এক সংস্থা NSK সাৰ্ভেত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। অলিম্পিকৰ দিন যিমানে কাষ চাপি আহিছে সিমানেই অলিম্পিকক লৈ বৃদ্ধি পাইছে জল্পনা কল্পনা। আয়োজক দেশ জাপান ব্যস্ত হৈ পৰিছে প্ৰতিযোগিতাৰ সফল ৰূপায়ণৰ প্ৰস্তুতিত। পিছে শেহতীয়াকৈ হোৱা এক সাৰ্ভে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। সাৰ্ভে অনুসৰি অধিকাংশ লোকেই বিচাৰে টকিঅত অলিম্পিক অনুষ্ঠিত নোহোৱাটো। সংস্থাটোৱে যোৱা সপ্তাহত কৰা এক টেলিফোনিক সাৰ্ভে অনুসৰি 32% লোকে বিচাৰে টকিঅ অলিম্পিক আৰু পেৰা বাতিল হোৱাটো। 27% লোকে বিচাৰে বাতিল নোহোৱাটো। সমান্তৰালভাৱে 31% লোকে পোষকতা কৰে পুনৰাই স্থগিত কৰাটো। কৰোনাৰ সংহাৰী ৰূপৰ মাজতে অলিম্পিকৰ প্ৰাক মুহূৰ্তত প্ৰকাশিত এই তথ্য এতিয়া বিমোৰত পেলাইছে জাপান কিংবা আয়োজক কমিটিক। কিন্তু এতিয়ালৈকে আয়োজক কমিটিৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।